সপোনত পোৱা 100% বিশ্বাসী দৰৱ হাড় ভাঙিলে জোৰা লগোৱা এক বিশেষ দৰৱ হাতত বান্ধিলেই 7 দিনতেই জোৰা লাগে ভগা হাড় আমেৰিকাৰ পৰাও আহিছে ঔষধ বিচাৰি এক বিশ্বাস আৰু ঔষধৰ গুণাগুণ চৰকাৰী চিকিৎসকে গ্ৰহণ কৰিছিল এই ঔষধ ধৰ্মইহে কৰ্ম এই কৰ্মৰে সমাজৰ বাবে বহু বছৰ ধৰি এই ঔষধৰ জৰিয়তে সহায় কৰি আহিছে মৰিগাঁৱৰ নৱমী দাসে বন দৰৱৰ গুণাগুণৰ সৈতে নৱমী দাসৰ লগত আছুতীয়া সাক্ষাৎকাৰ নমস্কাৰ টাইমছ গুৱাহাটীৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা বিশেষ কাৰণত আহি মৰিগাঁৱৰ ভুৰবন্ধাত আমি উপস্থিত হৈছোঁ এই সকলোখিনি জানিম প্ৰথমতে পৰিচয় জানি লওঁ মই যি বৰ্তমান পেকেজ যি আপোনাক দেখালোঁ প্ৰথমতেই তাৰ পৰা হয়তো অনুমান কৰিব পাৰিছে এখেতক চিনিও হয়তো পাইছে বহুতে চিনি নাপায় গতিকে ইয়াৰ দ্বাৰাই এই অনুষ্ঠানৰ দ্বাৰাই আমি অসমৰ ৰাইজৰ বাবে কিবা এটা দিয়াৰ প্ৰয়াস কৰিম গতিকে প্ৰথমতে তেওঁৰ পৰিচয় জানিম আৰু তেওঁৰ যি কৰ্ম কৰি আছে যি মানুহক সহায় কৰি আছে নিস্বাৰ্থভাৱে যি সহায় কৰি আছে এইখিনি জানিবলৈ যত্ন কৰিম প্ৰথমে আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ বাইদেউ নমস্কাৰ হয় আপোনাৰ মোৰ নাম নৱমী দাস মোৰ দেউতাৰ নাম আনন্দ দাস মোৰ ঘৰ কটহুৰি গাঁৱত আমি যিখিনি শুনিছোঁ বহুতৰ পৰা শুনিছোঁ যে হাড় ভাঙিলে বা আগতে গৰুৰ আছিল জীৱ জন্তুৰ হাড় ভাঙিলে ঠিক কৰা যিটো মানে প্ৰথা আছিল সেইটো এতিয়া মানুহলৈ পৰিৱৰ্তিত হৈছে বুলি শুনিছোঁ আৰু বহুতৰে ভাল হৈছে মই যিমানখিনি মোৰ ঘৰুৱা মানুহ পাইছোঁ ভাল হৈছে বুলি শুনিছোঁ গতিকে আজি প্ৰচাৰ কৰিব পাই মোৰো ভাল লাগিছে কেনেদৰে এই বিদ্যাটো আৰম্ভণি ক'ৰ পৰা হ'ল কেনেদৰে কৰিছে প্ৰথম মোৰ দেউতাৰ বন্ধু এজনে শিকাই দিছিলে তেখেতৰ নাম খেৰু চৰ্দাৰ আছিলে আমাৰ তাতে তিনিচুকীয়া গেৰুৱা তিনিচুকীয়াত তাত আমাৰ পামঘৰ আছে তাতে আমাৰ দেউতাহঁতে খেতি কৰিবলৈ যায় তাতে তেখেতৰ যেতিয়া বৃদ্ধ হ'ল হোৱাৰ পিছত তেখেতে দুটাই ঔষধ জানে এটা এইটো হাড় ভাঙিলে গৰু ভৰি যোৰা দিয়া আৰু নেক্সটটো হ'ল সাপে খুটিলে মানুহ মানে মৰিলেও জীয়াই দিব পাৰে 10-5 মিনিটৰ কাৰণে তেনেকুৱা এটা ঔষধ জানিছিলে তাৰপিছত তেখেতে পিছত আমাৰ দেউতাক মানে এজন সৎ মানুহ লাগে তাৰমানে পইচা পাই কোনো লালসা কৰিব নোৱাৰিব তাৰপিছত তেখেতে পাই পেলাই আমাৰ দেউতাক শিকাই দিলে ঔষধটো প্ৰথম আমাক গৰুক দিছিলে তাৰপিছত আৰু গৰুক দি থাকোঁতে এদিন মানে আমাৰ ওচৰৰে এজন মানুহ আহিল তাৰপিছত তেখেতে ক'লে দাদা গৰু যদি ভাল হয় মানুহ কিয় ভাল নহ'ব মানুহকো দিয়কচোন মই বান্ধি চাওঁ মোৰ হাতখন ভাঙিল তাৰপিছত দেউতা দিলে তাৰপিছত তেখেতৰতো এসপ্তাহ 15 দিনত ঠিক হৈ গ'ল তাৰপিছত তেতিয়া দেউতাই মানে মানুহকো দিয়া আৰম্ভ কৰিলে তাৰপিছত দেউতা ঢুকোৱাৰ পিছত মোৰ দাদাই দি আছিলে ঔষধটো তাৰপিছত দাদা যেতিয়া ঢুকোৱাৰ পিছত এতিয়া ময়ো দিওঁ মোৰ ভতিজাটোৱেও দিয়ে আহিলে মানে মানুহ ফিৰি যাব নোৱাৰে আৰু আমি শনিবাৰ মঙলবাৰ মানে মানুহ থাকোৱেই তেখেতলোকক মানে ফিৰাই নপঠাওঁ আৰু আপোনাৰ মানে যিখিনি কৰি আছে কিমান ডাঙৰ মানে পৰ্যায়লৈকে পাইছে কাৰোবাৰটো হাত ভাঙা কিবা কিমান ডাঙৰ বা উঠিব নোৱাৰা মানুহ ভাল হৈ গৈছে গছৰ ওপৰৰ পৰা পৰি একদম কৈছোঁ নহয় এনেকৈ পৰি মানে 3 মাহমান বিচনাত সজ্জাগত তেনেকুৱা মানুহ সলাই মানে 3বাৰমান বান্ধিছে আৰু তেখেতলোকে তাৰপিছত আমাৰ গাঁৱৰ এতিয়া মানুহজন ঢুকাল বাৰু তেখেতৰ ভাল হৈ গ'ল যিখিনি বৈজ্ঞানিক চিকিৎসা পদ্ধতি আছে তাতো হাৰি যায় তাৰপিছত ইয়াত আহি ভাল হয় কেনেকুৱা চিভিলৰ ডাক্তৰে পঠাই দিয়ে আমাৰ ঘৰলৈ চিভিলৰ ডাক্তৰে পঠায় আৰু ডাক্তৰে এই শিৱসাগৰ এজন ডাক্তৰে বান্ধি গৈছেহি তাৰপিছত তেখেতে মোক কৈছে বাইদেউ মই ডাক্তৰ হয় কিন্তু আপোনাৰ ঔষধটো বান্ধিবলৈ আহিছোঁ কিমান দূৰ সফল হওঁ নাজানোৱে বুলি কৈছে মই কিন্তু হাৰা নিচিনাই হ'ল আৰু এনেকৈ কৈছে মই বোলো আপুনি হোৱা নাই আপোনাৰ চিকিৎসাত আপুনি ডাঙৰ এইটো আমাৰ বনৌষধি কৈছে মই বোলো কেতিয়াবা কাৰোবাৰ ভাল নহ'বও পাৰে আৰু আমাৰ ঔষধটো নিলে এটা নিয়ম আছে মানুহ মাতিব নোৱাৰে ঔষধটো লৈ গ'লে মাত দিব নোৱাৰিব তেওঁ যদি ঘৰলৈ লৈ যায় যদি পেচেণ্টটো ঘৰলৈ আনে আমি ইয়াতে বান্ধি দিম তেখেতে গুচি যাব তেনেকুৱা আৰু দিনটোৰ ভিতৰত বান্ধিব লাগে 24 ঘণ্টা নালাগে 12 ঘণ্টা আৰু বেলি ওলোৱাৰ বেলি নবহা আগতেই বান্ধিব লাগিব দিনটোৰ ভিতৰত বান্ধিব পাৰে আৰু তেনেকুৱা এতিয়ালৈকে আপোনাৰ কিমান দূৰৰ পৰা আহিছে বহুত উজনি শিৱসাগৰৰ পৰা আহিছে নামনি নলবাৰী উত্তৰ গুৱাহাটী বহুত মানুহ আহে বহুতেই ফোন কৰি থাকে ফোন নাম্বাৰ নিয়ে মানুহবোৰে তেখেতলোকো আহে আৰু গুৱাহাটীৰ পৰাও আহে তেনেকৈ নগাঁও কাৰ্বি আংলং তেনেকৈ
বহুত দূৰৰ পৰা আহে, আমাৰতো অঞ্চলৰ মানুহবোৰ আহে আৰু। এতিয়া ধৰি লওক কোনোবা দূৰৰ পৰা আহিব লগা হ'ব অঁ নহয় জানো, হয়তো আপোনালোকে অৰুণাচলৰ পৰা যদি আহে কোনোবা সময় লাগিব। আমি এটা মানে প্ৰচেছ কৰিছোঁ এতিয়া বৰ্তমান, কিন্তু তেওঁলোকে ভাল পাইছোঁ বুলি কৈছে। তেওঁলোকে শনিবাৰ যদি ঔষধটো নিয়ে, ট্ৰেইনত আহে নহয় মানুহবোৰ, আমি কি কৰোঁ তেওঁলোকক মাটিয়েদি মানে ঔষধটো টোপোলা বান্ধি দিওঁ ঔষধটো দিওঁ। ট্ৰেইনত যাওঁতেতো দেৰি লাগে, তেওঁলোকক আমি আৰু সেই পিছদিনাখন বান্ধিবলৈ নিদিওঁ ঔষধটো, আকৌ নেক্সট মঙলবাৰ দিনাখন তেওঁলোকক খুলি ঔষধটো আমি মঙলবাৰ দিনা বান্ধিব দিওঁ, তেনেকুৱা কৰোঁ। অঁ তেওঁলোকে কিন্তু তেনেকৈ ভাল পাইছে। তাৰপিছত আকৌ নেক্সট আহিছে, আমি সফল হৈছোঁ বুলি ভাবিছোঁ আৰু কাম দিছে ঔষধটোৱে। চিকিৎসা পদ্ধতিটো প্ৰায় খৰচী এটা হয়, কিন্তু এই বনৌষধতো আপোনালোকে কেনেকৈ? আমি বনৌষধিটো মানে আমাৰতো কোনো খৰচ নাই, আমাৰ এডাল নেচাৰেল গছ ধৰি লওক, আমি সেই গছডালক শিপাহে দিওঁ বান্ধি কাপোৰ টকুৰাত বান্ধি দিওঁ। আমি সেইকাৰণে একো খৰচ পাতি, তেওঁলোকে যদি কিবা তামোল পাণ সন্মান কৰে কৰিলে, কিন্তু আমাৰ দেউতাকে আমাক বাৰে বাৰে কৈ থৈ গৈছে, তোমালোকে কোনোদিন পইচা পাই নিবিচাৰিবা মানুহৰ পৰা, কিন্তু ঔষধটো গুণাগুণ নাইকিয়া হৈ যাব। কাৰণ মোক গুৰুৱে শপত দি শিকাই দিছে, সেইকাৰণে ধৰ্ম কৰিবা, কোনো হেৰি নাই। কৈছে তোমালোকে তেনেকৈ জীয়াই খাই থাকিব পাৰিবা, কিন্তু যদি লোভ লালসা কৰে ঔষধে কাম নিদিব। বনৌষধি এটা গুণাগুণ আছে, যদি আমি বিক্ৰী কৰোঁ বস্তুটো কামত নাহিব। চিকিৎসা বিজ্ঞান বহুত আগুৱাই গ'ল, কিন্তু তথাপিও কিন্তু আমাৰ যি ভাৰতবৰ্ষৰ যি বনৌষধৰ যিটো প্ৰথা, বনৌষধি চিকিৎসা পদ্ধতি, এই পদ্ধতিক কিন্তু চিকিৎসা বিজ্ঞানে এতিয়ালৈকে মানে হেৰুৱাই পেলাব পৰা নাই। কিন্তু আমি যিসমূহ গছ পাত লতা পাওঁ, সেই গছপাতৰ লতাৰে হয়তো বহুতৰ বেমাৰ, ডাঙৰ ডাঙৰ বেমাৰো ভাল হোৱা আমি পাইছোঁ। আগত যেতিয়া আমি ভিডিঅ' বনাইছিলোঁ কেঞ্চাৰ বেমাৰ পৰ্যন্ত ভাল হোৱা, সেইসমূহ আমি ভিডিঅ' বনাইছিলোঁ, সেইটো এটা বনৌষধৰ পৰাই। আজি যি হাড় জোৰা লগোৱা এটা পদ্ধতি এই বনৌষধৰ জৰিয়তে, কিমানটা সুন্দৰ পদ্ধতি। আৰু এটা ক'লে ইয়াৰ লগতে আপুনি যিটো সাপে খুটোৱাৰ যিটো কথা ক'লে, তাতো এটা বনৌষধৰ পদ্ধতি আছে। কেতিয়াবাতো আমি চৰকাৰে কেতিয়াবা কৈ থাকে এইবিলাক মানে অন্ধবিশ্বাস বুলি কয়, মিয়া মুছলমান কিছুমান মানুহ আছে, তেওঁলোকেও জৰা ফুকা কৰে। এইটো চিকিৎসা বিজ্ঞানত সেইটোতো সম্পূৰ্ণভাৱে বেন বুলি কোৱা হয়। আপোনাৰ যিটো বনৌষধি কেনেকুৱা? সেইটো ঔষধটো মই নিদিওঁ, ঔষধটো মানে বেলেগ সেই নাতিনীয়েকেহে দিয়ে। তেখেতৰ যিজন আমাৰ গুৰু, তেখেতৰ নাতিনীয়েক নীলমণি বুলি কয়, নীলমণি দাসে লিখে চাগে। তাৰপিছত সেই তেওঁক শিকাই দিলে সেই ঔষধটো, তেওঁ দিয়ে বোলে বগৰী হেৰি আঙাঠা লাগে আৰু তেনেকৈ মাটি চৰুত হেৰি কৰি পেলাই জাৰে আৰু সেইটো ভাল হোৱা। ভাল মানে মানুহজনে ঘৰতেই কৈ দিয়ে, যোন যায় তেখেতক জীয়াই দিব পাৰে নোৱাৰে কৈ দিয়ে। তাৰমানে আমাৰ ইয়াতে এজন মানুহক সাপে খুটিছিলে আমাৰ ওচৰত, তেখেতলৈ মাতিবলৈ গৈছিল, তেখেত ডাইৰেক্ট নাহোঁ বুলি কৈছে তেখেত নেবাচে, মই জীয়াব নোৱাৰোঁ, যদি আপোনালোকক বোলে 10-15 মিনিটৰ কাৰণে জীয়াই দিব লাগে, কিবা সুধিব লগা আছে, তেতিয়াহ'লে মই যাওঁ, তেনেকৈ ক'লে। তাৰপিছত তেখেত নাহিল, এওঁলোকে নানিলে আৰু বেয়াহে লাগিব বেছি বুলি। আপুনি যে ক'লে 10-15 মিনিটৰ বাবে সুধিব পাৰে, তাৰপিছত মানুহজন থাকি যায় নে আকৌ অচেতন হৈ পৰি যায় বোলে, শুনিছোঁ আৰু মইতো ৰাখিব পাৰে আৰু তেখেতে তেনেকুৱা। সেই গেৰুৱা তিনিচুকীয়া সেইটো চাইডে ঘৰ তেওঁলোকৰ। এতিয়া আমাক যিসকল দৰ্শকে চাই আছে, দৰ্শকসকল যদি ক'ৰবাৰ পৰা আহিব বিচাৰে, কি কি বস্তু তেখেতসকলে লৈ আহিব যাতে ইয়াত আহি অসুবিধাৰ সৃষ্টি নহয়? তেখেতলোকে এটুকুৰা নতুন কাপোৰ লৈ আহিলেই হ'ল, আমি ঔষধটো বান্ধি দিম, তেনেকৈ দিওঁ আৰু নানিলেও আমি নিজেই কাপোৰ টুকুৰা দি হ'লেও তেখেতলোকক ঔষধ দি পঠাওঁ। কেৱল আহিব আপোনালোকে মঙলবাৰ আৰু শনিবাৰে পুৱাৰ ভাগত, বেলি বহালৈকে, কিন্তু বেলি বহাৰ পিছত বা তাৰপিছত আৰু কণ্টেক্ট নকৰোঁ। আৰু যেতিয়া আপুনি যিজন পেচেণ্ট হয়, পেচেণ্টজন যদি নাহেও, তেতিয়াহ'লে বেলেগ কোনোবা যদি আহে, তেখেতে লৈ যোৱাৰ পিছত কোনো পধ্যে আৰু ঘৰ নোপোৱালৈকে তেওঁ কাকো মাত বোল কৰিব নোৱাৰে। এইটো এটা পদ্ধতি, এই পদ্ধতি অৱলম্বন কৰি বহুতৰ হয়তো আজিলৈকে ঠিক হৈছে, আমি পাইছোঁ, প্ৰমাণো পাইছোঁ। গতিকে বাইদেউক লগ পাই ভাল লাগিল। এইখিনি আৰু কথা, বাইদেউৰ আমি এড্ৰেছ দি দিম, আপোনালোকে আহিব পাৰিব। কিবা সুধিবলৈ থাকিলে আমাক কমেণ্ট কৰিব, আমিও যোগাযোগ কৰিব, আমাৰ ওচৰতে যেতিয়া কমেণ্ট কৰিব। আৰু ইয়াৰ লগে লগে জনাইছোঁ যে বাইদেউ য'ত থাকে হয়তো বহুতৰ অকণমান অসুবিধা হয়, কোনফালৰ পৰা কেনেকৈ আহিলে অসুবিধা হয়, বাইদেউৰ নামটো বা চাৰিআলিত ক'লেও চাগে আপোনাক কৈ দিব। গতিকে অকণমান আপোনাৰ ফুল এড্ৰেছটো এড কৰি দিব, কেনেকৈ আহিলে পাব। নমস্কাৰ, মোৰ নাম নৱমী দাস, দেউতাৰ নাম আনন্দ দাস, কটহগুৰি গাঁৱত গণেশগুৰি চাৰিআলি হৈ সোমাই তিনিমণি এটা পাব, তিনিমণিটোৰ লগতে আমাৰ ঘৰ। তাতে আৰু মানুহক সুধিলেও হ'ব, দোকানবোৰ আছে যে তাতে সুধিলে যে হাড় জোৰা ঔষধ দিয়া মানুহ ঘৰ কোন ঘৰ, তেনেকৈ ক'লেও হ'ব। আৰু মোৰ ভতিজাটোৰ নাম জিতু দাস,
তেখেতৰ নামটো ক'লেও আহিব। ঠিক আছে, আৰু পাৰিলে আমি যোগাযোগ নম্বৰটো আমাৰ স্ক্ৰীনত দি দিবলৈ চেষ্টা কৰিম। সেই নম্বৰটো যোগাযোগ কৰিও কিবা যদি অসুবিধা থাকে কেৱল আগদিনাখন কৰিব, কাৰণ মঙলবাৰ আৰু শনিবাৰে তেওঁ অলপ ব্যস্ত থাকে। মই ঘৰৰ নম্বৰ দি দিম, ফোন কৰিলে তেওঁক পাবই। ধন্যবাদ।